ইউটিউবটো মোৰ চাই থাকোঁতে মই এটা কমেণ্ট দেখিলোঁ, তাতে এইটো কমেণ্টটো মই আপোনালোকক স্ক্ৰীণত শ্ব' কৰি দিছোঁ। এইটো কমেণ্টটোত লিখা আছে আই চেলেঞ্জ ইউ টু ডাউনলোড মাইনক্ৰাফ্ট জাভা এডিশ্যন 1.16.1 ইন এণ্ড্ৰইড ফ্ৰী। আৰু ইমান এটা চৰ্ট থকাৰ পিছত মই এইটো পাৰিম না নোৱাৰিম বুজি নাভাবিব, মই এইটো পাৰিম আৰু এইটো ভিডিঅ' আনিছোঁ আজি আপোনালোকৰ কাৰণে। তাৰপিছত আৰু এটা সেইজন মানুহে আৰু এটা কমেণ্ট দিছে, এইটো মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। AMD কেণ্ডি মাল্টিপ্লেয়াৰ, এইটো মই কি কৈ বুজি পোৱা নাই। মোৰ মতে এইটো মাল্টিপ্লেয়াৰ খেলিব পাৰিব লাগিব, সেই কৈছে বোধহয়। এতিয়া ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ আপোনালোকক স্বাগতম জনাইছোঁ 7 মাহ পিছত। ব'লক আমি এইবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ব'লক। মাইনক্ৰাফ্টটো মোবাইলত ডাউনলোড কৰিবৰ কাৰণে আপুনি প্ৰথম প্লে ষ্ট'ৰত যাব লাগিব। মোবাইলত কেনেকৈ ডাউনলোড কৰে সেইটো কোৱাৰ আগত মই এটা আপোনালোকক ডিছক্লেইমাৰ দি দিওঁ যে গেম খেলা ইমান ভাল নহয়, আপুনি লিমিটত খেলিব লাগে। মই আশা কৰোঁ আপুনি গেমটো লিমিটত খেলিব। তেতিয়া আমি মই ভিডিঅ'টো কণ্টিনিউ কৰোঁ। প্লে ষ্ট'ৰত যে আপুনি এটা এপ চাৰ্চ কৰিব লাগিব। মই আগতে প্লে ষ্ট'ৰটো অন কৰিলোঁ। এতিয়া এপটোৰ নাম হ'ল পজাব লঞ্চাৰ। আপুনি এইটো ইনষ্টল কৰিব লাগিব। এইটো ইনষ্টল হোৱালৈকে মই ভিডিঅ'টো পজ কৰোঁ। আৰু মোৰ এইটো এপটো ইনষ্টল হৈ গ'ল। তাৰপিছত এইটো আপুনি অ'পেন কৰিব লাগিব। এইটো অ'পেন কৰিলোঁ। অলপ ৰখিব লাগিব। আৰু মই আপোনালোকক ষ্টেপ এটা ভালকৈ বুজাই দি আছোঁ। এইখিনি হ'ব দিব লাগিব। মই আৰু ভিডিঅ'টো পজ নকৰোঁ। যদি পজ কৰিব পাৰোঁ, কিন্তু নকৰোঁ। অ'কে টিপিব লাগিব। আপোনাৰ এটা একাউণ্ট বনাব লাগিব। এতিয়া আপোনাৰ ইউজাৰ নেমটো দিব লাগিব। আপোনাৰ যিকোনো নাম দিব পাৰিব। মই লিখি দিওঁ। আপুনি গেপ চেপ আকৌ দিব নোৱাৰে। এটা পাছপৰ্ট লাগিব। মই এইটো প'ষ্ট কৰোঁ। পাছপৰ্টটো মই আপোনালোকক দেখুৱাব নোৱাৰোঁ। আৰু যদি ইয়াত আপুনি অফলাইন একাউণ্ট বনাব খুজিছে, লগ ইন এজ অফলাইন ছেকেণ্ড অপশ্যনটোত ক্লিক কৰি দিয়ক। তাৰপিছত লগ ইন টিপি দিয়ক। আপুনি যদি পাছপৰ্ট নিদিয়ে, তেতিয়াহ'লে পাছপৰ্ট দিয়া নাই। তাৰপিছত আপুনি আপোনাৰ ভাৰ্জনটো চিলেক্ট কৰক। মোক যি কমেণ্ট কৰিছে 16.12 কৰিছে, এইটো 16.5 আছে, 4 আছে, 3, 1, এইটো 1। এইটো প্লে টিপি দিওঁ। আপোনাৰ প্ৰথমতে কিছুমান ডাউনলোড কৰিব দিব। বেছি ডাটা নাযায় আপোনাৰ মোবাইলৰ, এইটো টেনশ্যন কৰিব লগা কথা নহয়। মই এটা কাৰণত ভিডিঅ'টো প'ষ্ট কৰা নাই, কাৰণ এটা বস্তু আহিলে আপুনি এইটো কৰিব লাগিব, আপুনি কনফিউজ হ'ব। সেইকাৰণে মই এতিয়া ভিডিঅ'টো প'ষ্ট কৰা নাই। সেইকাৰণে ভিডিঅ'টো স্কিপো নকৰিব। যদি স্কিপ কৰে আপোনাৰ এৰৰ আহিব পাৰে। ডাউনলোডিং হৈ আছে মোৰ 17 MB, 3 MB হৈছে। যদি এইখিনি স্কিপ কৰে, স্কিপ কৰক। মই ভিডিঅ'টো অলপ পজ কৰি দিছোঁ। যেতিয়া কণ্টিনিউ কৰিব লাগে, মই কণ্টিনিউ কৰি দিম, ডাউনলোড হোৱাৰ আগে। এইটো ডাউনলোড হ'বৰ হৈছে, সেইকাৰণে মই আৰু ৰিজিউম কৰি দিলোঁ।
ওকে মই এতিয়াই কৈ দিছোঁ আপোনাৰ যদি কিবা এটা স্কিপ বুলি অপশ্যন আহে যদি এইটো ডাউনলোড হৈছে যদি আপুনি এইটো স্কিপ কৰিব যায় স্কিপ কৰিব পাৰে তো কথা নাই আপোনাৰ মাইনক্ৰাফ্টটো ভালকৈ চলি যাব আৰু এইটো কি মাল্টিপ্লেয়াৰো হয় মাল্টিপ্লেয়াৰো খেলিব পাৰে আৰু কণ্ট্ৰলছবিলাক মই আপোনালোকক দেখুৱাই দিম এইটো আপোনালোকক চিন্তা কৰিব নালাগে সেইটোৰ বিষয়ে কণ্ট্ৰলছ মই আপোনালোকক কৈ দিম গেম প্লে অলপ দেখুৱাই দিম কেনেকৈ কি কৰে আৰু এইটো জাভা এডিশ্যনে হয় ওকে স্কিপ অপশ্যনটো আহিছে তো আপুনি স্কিপ কৰিব পাৰে ডাউনলোডিং 300 MB মই স্কিপ কৰি দিওঁ স্কিপ ওকে আপোনালোকে এইটো ওকে ৰেমটো 969 লোৱাৰ দেখুৱাইছে এতিয়া আপোনালোকে টেনশ্যন নকৰিব এইটো ৰেম নহয় আচলতে ৰম দিব লাগিছিল এইটো স্পেচৰ কথা কৈছে আপোনালোকে ওকে টিপি দিব আকৌ লেগ নকৰে স্ক্ৰেচ নকৰে ক্ৰেছ কোৱা গৈছে চৰি তাই হয় মই আপোনালোকেতো লাইভ দেখুৱাম সেইকাৰণে ভিডিঅ'টো মই পজ নকৰোঁ আৰু কিবা যদি এৰৰ আহে মই আপোনালোকৰ আগতে চল্ভ কৰিম এইটো আপুনি মাউচ মানে মাউচতে ৰাখিব পাৰিব এইটো মাউচৰ অপশ্যনটো আৰু আপুনি ইয়াত দেখিব পাৰিছে মজাং ষ্টুডিঅ'ছ আহি গ'ল আপুনি এবাৰ ট্ৰাই কৰি চাব যদি এইটো ফেক হেন পাইছে একবাৰ ট্ৰাই কৰি চাব এইটো ফেকটো হয় এইটো 100% ৰিয়েল হয় অলপ নাৰ্ভাছ হৈছোঁ চৰি আৰু যদি মই কিবা ভুল কৰিছোঁ তাৰে কাৰণে মোক ক্ষমা কৰিব প্ৰথম অলপ দেৰি হ'ব পাৰে আহিছে এইটো 1.16.1 এইটো মাল্টিপ্লেয়াৰো আছে কেনচেল মই কৰি দিওঁ এতিয়া ছিংগল প্লেয়াৰো যাব আপোনাৰ ৱৰ্ল্ডটোৰ নাম আৰু যদি আপোনাৰ কীবৰ্ডটো এনেকৈ ওলাই নাহিব আপোনাৰ ওপৰৰ সাইডত যোনটো লেফট সাইডে এটা কীবৰ্ড বুলি অপশ্যন আছে সেইটো ক্লিক কৰিব লাগিব ওলাই আহিব তাৰপিছত আপুনি আপোনাৰ ৱৰ্ল্ডৰ নাম ৰাখিব পাৰিব মই ৱৰ্ল্ডে ৰাখিছোঁ তাৰপিছত আগতে আপোনালোকৰ কি ক্ৰিয়েটিভ কৰিব সাৰ্ভাইভাৰ কৰিবনে সেইটো আপোনালোকে আগতে সেট কৰি ল'ব তাৰপিছত নামটো ৰাখিব যদি আগতে নামটো ৰাখে ডাইৰেক্ট গেমক লৈ যাব এটা গেম প্লে কেনেকৈ কৰে মই দেখুৱাই দিছোঁ মই 100% হোৱাৰ আগতে মই ৰিজিউম কৰিম এতিয়া মই এইটো পজ কৰি দিওঁ এইটো 100% হৈ গ'ল এতিয়া আমাৰ গেমটো অন হ'ব জইনিং ৱৰ্ল্ড আৰু যোনটো আপোনাৰ এইটো মই চুইচটো টিপি আছোঁ আপুনি দেখিব পাৰিছে বোধহয় এইটো আপুনি আগৰ ফালে যোনটো এৰো আছে সেইটো দি আগত যায় আৰু তলত একদম এটা এৰো আছে ওপৰত এৰো আছে সেইটো দি আগত যায় তলত এৰো আছে সেইটো দি পিছত যায় আৰু যোনটো লেফ্ট সাইডৰ এৰো আছে সেইটো লেফ্ট সাইডেও যায় আৰু যোনটো ৰাইট সাইডৰ আছে সেইটো ৰাইট সাইডেও যায় আৰু মাজত এটা সেই আছে সেইটো দি বহে আৰু যোনটো এইটো আছে মানে ৰাইট সাইডৰ এইটো জাপ মাৰে আৰু 3R দি মানে আপোনাৰ যোনটো দেখুৱাই দিছোঁ আৰু চাৰ্ট আপুনি যদি কাৰোবাৰ লগত কথা পাতিব বিচাৰে কীবৰ্ডৰ কাৰণে আৰু এতিয়া যোনটো INV ইনভেণ্টৰী আপোনাৰ অন কৰিবৰ কাৰণে সেইটো টিপক GUI মানে এইটো নহ'ব এতিয়া
এৰোপ্লেন মানেতো মানে PRI মানেতো ভাঙা আৰু মই আপোনালোকক যাই দেখুৱাই আছো তো ওকে এনেকৈ কৰা আপুনি এনেকৈ ভাঙিব পাৰিব প্লেস কৰিব লাগিলে একবাৰ ক্লিক কৰিব আপোনাৰ ইনভেন্টৰীটো ওপেন কৰাৰ পিছত ডাবল ক্লিক কৰিব এতিয়াতো আহিব উঠিব আৰু য'ত প্লেস কৰিব ইচ্ছা আছে সেইটো বক্সত আপুনি ক্লিক কৰি দিব আপুনি মাউস ইউজ কৰিব হ'লে ডাবল ক্লিক তো লৈ যাব পাৰে এনেকৈ এটা অফ কৰি দিছো আৰু আপোনালোকক নতুন ওয়ার্ক কেনেকৈ ক্ৰিয়েট কৰে ক্ৰিয়েটিভ থিংকিং এটো মই আপোনালোকক এতিয়াই হয় আৰু আগত আপুনি এবাৰ ব্লেক মাৰিলে এটো আহি যাব 7.2 টাইটেল সিঙ্গেল প্লেয়ার মই এটো ওয়ার্কটো ডিলিট করব নতুনকৈ আপোনালোকক কৰি দেখুৱাইছো নিউ ওয়ার্ল্ড আপুনি তো মড সার্ভাইভাল হার্ড কোড ক্রিয়েটিভ সার্ভাইভাল যি কৰিব ইচ্ছা আছে কৰিব পাৰিব ক্ৰিয়েটিভিটি ডিফিকাল্টি এতে চাব পাৰিব সুইচ অন কৰিব নে অফ কৰিব ডাটাবেস আপুনি এতে সব চাই ল'ব ওয়ার্ল্ডৰ নাম মই নিউ ওয়ার্ল্ড টিউব ক্ৰিয়েট নিউ ওয়ার্ল্ড কেনেকৈ উৰিব মই এতিয়া আপোনালোকক এইটো শিকাম মই তো পোস্ট কৰি দিম ভিডিওটো আপুনি উৰিব লাগিলে এটো যোনটো আপোনাৰ ৰাইট সাইডৰ এটো বাটন আছে এটো ডাবল ক্লিক কৰিব লাগিব তুমি আগৰ ফালে যাও 3RD তো মই আপোনালোকক হে কৰি দেখুৱাই দিছো আচ্ছা তাতে যেনেকৈ যাব ইচ্ছা তেনেকৈ যাব পাৰিব নামিবৰ ইচ্ছা হ'লে তো মাজত টিপি দিব আগত যাব ইচ্ছা কৰিলে আগৰ এৰোটো যাব ইচ্ছা কৰিলে পিছৰ এৰোটো লেফট সাইডে যাব ইচ্ছা কৰিলে লেফটৰ এৰোটো আৰু ৰাইট সাইডে যাব ইচ্ছা কৰিলে ৰাইটৰ এৰোটো ভিডিওটো ভাল পালে ভিডিওটো শেয়ার কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো লাইক কৰক আৰু যদি আপোনালোকৰ কিবা ক'ব লগা আছে মোক কমেন্ট কৰক তো এই আছিল আজিৰ ভিডিও লগ পাম আন এটা ভিডিওতে বাই বাই